student, welcome to Sewa Pathshala. আজি তোমালোকৰ নৱম মান শ্ৰেণীৰ যেটো সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয় চেপ্টাৰ আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। এই চেপ্টাৰটো তোমাৰ যিখিনি অনুশীলনীৰ কোৱেশ্চন আছে মই ধুনীয়াকৈ তোমালোকৰ কাৰণে টু দা পইণ্ট হিচাপে লিখি আনিছো, ভালকৈ লিখি আনিছো। ইয়াৰ উপৰি তোমালোকৰ এইটো চেপ্টাৰৰ MCQৰ লগতে যিখিনি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে মই সেইখিনিও তোমালোকক পাছি দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু মই যিখিনি কোৱেশ্চন তোমালোকক ধুনীয়াকৈ লিখি আনিছো তোমালোকৰ কাৰণে সেইখিনি তোমালোকে ভালদৰে লিখি মুখস্থ কৰি ল'বা দেই। এতিয়া চোৱা, চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে তুমি প্ৰথমে কি কৰিবা, চেপ্টাৰটো অকণমান ৰিডিং দিবা, ৰিডিং মাৰিবা। প্ৰথমে চোৱা অনুশীলনীৰ কুৱেশ্যনখিনি যে অতি চমু উত্তৰ বা চমু উত্তৰৰ প্ৰশ্ন যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰণটো কি, সময় উল্লেখ কৰি আমাক লিখিব দিছে। চোৱা, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰকটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। নেক্সট চোৱা 2 নম্বৰ যে আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন, উত্তৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ইয়াৰ পিছত চোৱা 3 নম্বৰ যে সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন, উত্তৰ মহম্মদ ইকবাল। নেক্সট চোৱা 4 নম্বৰ যে ভাৰতত পোনপ্ৰথম ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল, উত্তৰ 1853 খ্ৰীষ্টাব্দত মুম্বাই আৰু থানেৰ মাজত 21 কিলোমিটাৰ পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। নেক্সট চোৱা ষ্টুডেণ্ট 5 নম্বৰ কুৱেশ্যনটো কি কৈছে যে ভাৰতত পোনপ্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল, উত্তৰ লৰ্ড ডেলহাউছিয়ে 1851 খ্ৰীষ্টাব্দত টেলিগ্ৰাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্ৰণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত টেলিগ্ৰাফ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাইছিল। নেক্সট চোৱা 6 নম্বৰ যে ভাৰতত পোনপ্ৰথম ছপাখাল কেতিয়া ক'ত স্থাপন হৈছিল, উত্তৰ চোৱা যে 1797 খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে শ্ৰীৰামপুৰত প্ৰথমতে কি কৰিছিল, ছপাখাল স্থাপন কৰিছিল। 7 নম্বৰ চোৱা যে কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথম কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল, উত্তৰ কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে 1827 খ্ৰীষ্টাব্দত কলিকতাতেই প্ৰতিষ্ঠা হৈছিল। 8 নম্বৰ চোৱা যে লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে আমাক লিখিব দিছে। চোৱা 2 নম্বৰৰ কুৱেশ্যন এনেকুৱা যে লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ হ'ল গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকে সতীদাহ প্ৰথা নামৰ কুপ্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্ত ঘটাবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত নেক্সট 2 নম্বৰ পইণ্টটো 1 নম্বৰ পইণ্ট এইটো, 2 নম্বৰ পইণ্ট হৈছে স্ত্ৰী শিক্ষাৰ বিস্তাৰত মনোযোগ দিয়াৰ লগতে নাৰীসকলক সম্পত্তিৰ অধিকাৰ দিবলৈ দেহেকেহে খাটিছিল। এতিয়া চোৱা ষ্টুডেণ্ট 9 নম্বৰ কুৱেশ্যনটো যে ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি, উত্তৰ ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত হৈছে বেংগল গেজেট। এতিয়া চোৱা ষ্টুডেণ্ট চমু উত্তৰৰ আৰু দীঘল উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যনটো যে চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল, চমুকৈ লিখা। উত্তৰ চোৱা 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন, কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসন উফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্য পূৰণ পোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰ প্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল। এতিয়া চোৱা ষ্টুডেণ্ট 2 নম্বৰ কুৱেশ্যন কি দিছে আমাক যে উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল, লিখা। উত্তৰ ভাৰতবৰ্ষৰ আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰা। ছেকেণ্ড চোৱা মেধাৱী ছাত্ৰক বৃত্তি দিছিল। থাৰ্ড চোৱা শিক্ষানুষ্ঠিত চৰকাৰী অনুদান ব্যৱস্থা কৰিছিল। 4 নম্বৰ পইণ্ট চোৱা যে শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল। 5 নম্বৰ পইণ্ট কি যে প্ৰতিখন প্ৰদেশতে কি কৰিছিল, শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এতিয়া চোৱা ষ্টুডেণ্ট 3 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ চোৱা যে ভাৰতীয় জাতীয় জাগৰণৰ মুখ্য 6টা কাৰক হ'ল, এক হ'ল 1857 চনৰ চিপাহী বিদ্ৰোহ। এই বিদ্ৰোহ আছিল ভাৰতীয়সকলৰ প্ৰথম বৃহৎ সশস্ত্ৰ প্ৰতিবাদ, যাৰ পৰা ভাৰতীয় জাতীয়তাবাদৰ সূচনা হয়। ই ভাৰতবাসীৰ মনত মুক্তিৰ প্ৰয়োজনীয়তা জাগ্ৰত কৰি তুলিছিল। 2 চোৱা যে পাশ্চাত্য শিক্ষাৰ প্ৰসাৰ। ব্ৰিটিছ চৰকাৰে পশ্চিমীয়া শিক্ষাৰ ব্যৱস্থা আৰম্ভ কৰাৰ ফলত বহু ভাৰতীয় নতুন চিন্তাধাৰা, গণতন্ত্ৰ, স্বাধীনতা আৰু অধিকাৰ সম্পৰ্কীয় জ্ঞান লাভ কৰে। ইয়াৰ ফলতে ব্ৰিটিছ শোষণ বিৰোধী মনোভাৱ বৃদ্ধি পায়। নেক্সট চোৱা 3 নম্বৰ পইণ্ট যে যাতায়াত ব্যৱস্থাৰ উন্নতি। গ্ৰেণ্ড ট্ৰাংক ৰোড আৰু ৰেলপথৰ নিৰ্মাণে ভাৰতৰ বিভিন্ন অঞ্চল একত্ৰিত কৰিলে। মানুহে দূৰ দূৰান্তৰ যোগাযোগ সহজে কৰিবলৈ লগাৰ দৰে চিন্তাবোৰো একে পৰিসৰত মিলিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত ঐক্য আৰু জাতীয় চেতনা বৃদ্ধি পায়। 4 হ'ল সামাজিক আৰু ধৰ্মীয় সংস্কাৰ আন্দোলন। ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ আদিৰ উদ্যোগত সতীদাহ, কুসংস্কাৰ, বাল্য বিবাহ আদি সমস্যাৰ সমাধানৰ প্ৰচেষ্টা হৈছিল। এই আন্দোলনে আত্মসন্মান আৰু স্বদেশ প্ৰেমৰ বীজ ৰোপণ কৰিছিল। 5 নম্বৰ পইণ্ট চোৱা যে 1885 চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ স্থাপন।
কংগ্ৰেছে প্ৰথমতে আলোচনা আৰু দাবীৰ সংগঠন আছিল, কিন্তু পাছলৈ স্বাধীনতা আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ পৰে। 6 চোৱা যে নেতৃত্ব আৰু আন্দোলন। দাদাভাই নৌৰোজী, বাল গংগাধৰ তিলক আদি নেতাসকলে স্বৰাজৰ ধাৰণা প্ৰচাৰ কৰি স্বাধীনতাৰ লক্ষ্য স্পষ্ট কৰিছিল, যি জাতীয় জাগৰণৰ প্ৰতি তীব্ৰ কৰিছিল। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। উত্তৰ: 19বিংশ শতিকাৰ প্ৰথমাৰ্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। ছেকেণ্ড চোৱা, প্ৰথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে। থাৰ্ড চোৱা যে ব্ৰিটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল। ফ'ৰ্থ চোৱা যে চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ বা শিক্ষা সংস্কাৰ আঁচনি। ইংৰাজী ভাষাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰি ভাৰতীয়সকলে পাশ্চাত্য পণ্ডিতবিলাকৰ কিতাপ পঢ়ি জাতীয়তাবাদ, স্বদেশ প্ৰেম আৰু গণতন্ত্ৰ ইত্যাদিৰ বিষয়ে জ্ঞান ল'ব পাৰিছিল আৰু সিহঁতৰ মাজত জাতীয় জাগৰণ গঢ়ি উঠিছিল আৰু তেওঁলোকে এইবিলাক অন্য লোকৰ ওচৰত প্ৰচাৰ কৰিছিল। এতিয়া চোৱা ষ্টুডেণ্ট 5 নম্বৰ কুৱেশ্যন যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল। উত্তৰ: যাতায়াতৰ উন্নতিয়ে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত নতুন ৰাস্তা ঘাট বনাইছিল, যন্ত্ৰৰে চালিত গাড়ীবিলাক ব্যৱহাৰ কৰিছিল। ফলত কি হৈছিল? ভাৰতীয় মানুহবিলাকৰ যাতায়াতৰ সুবিধা হৈছিল। মানুহবিলাকে এঠাইৰ পৰা আন ঠাইলৈ সহজে যাব পাৰিছিল। বিভিন্ন সভা সমিতি আৰু অন্য মানুহৰ পৰা বিভিন্ন বিষয়ৰ জ্ঞান যেনে স্বদেশ প্ৰেম, জাতীয়তাবাদ, গণতন্ত্ৰ আদি ল'ব পাৰিছিল। এইবিলাকৰ পৰা নিজে অনুপ্ৰেৰণা পাইছিল আৰু অন্য লোককো অনুপ্ৰেৰণা যোগাইছিল। উদাহৰণস্বৰূপে 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু মানেৰ মাজত প্ৰথম ৰেল যাতায়াত ব্যৱস্থা। এনেকৈ যাতায়াতৰ উন্নতিয়ে ভাৰতীয় জাগৰণ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেক্সট চোৱা ষ্টুডেণ্ট যে 6 নম্বৰ কুৱেশ্যনটো কি আছে যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ: ৰাজা ৰামমোহন ৰায়ে 1828 চনত কলিকতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। তেওঁক আধুনিক ভাৰতীয়ৰ নিৰ্মাতা বুলিব পাৰি। ৰাজা ৰামমোহন ৰায়ে সমাজ সংস্কাৰৰ যোগেদি ভাৰতীয়সকলৰ মাজত জাতীয় জাগৰণ গঢ়ি তোলাৰ চেষ্টা কৰিছিল। তেওঁ ব্ৰিটিছ চৰকাৰৰ বিৰোধিতা নকৰি সহযোগ কৰি বিজ্ঞানসন্মত ভাৰত গঢ়াৰ পোষকতা কৰিছিল। তেওঁৰ কামৰ ভিতৰত হ'ল 2খন হাতেৰে লিখা পুস্তিকা, ব্ৰাহ্ম সমাজৰ নামৰ অনুষ্ঠান স্থাপন, উপনিষদসমূহ মাতৃভাষালৈ অনুবাদ, সতীদাহ প্ৰথা, বাল্য বিবাহ বন্ধ কৰা, বিধৱা বিবাহ আৰু অন্য বৰ্ণ বিবাহক সামাজিক স্বীকৃতি দিছিল। লগতে শিক্ষাৰ প্ৰচলন কৰিছিল ইত্যাদি উল্লেখযোগ্য। এতিয়া চোৱা ষ্টুডেণ্ট 7 নম্বৰ কুৱেশ্যন যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ: ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীয়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। এই সমাজে এক ঈশ্বৰক বিশ্বাস কৰি দেৱ-দেৱীৰ উপাসনা কৰিবলৈ আৰু ধৰ্মীয় উপাসনাৰ নামত বাহ্যিকতাক সমৰ্থন নকৰিবলৈ আহ্বান জনাইছিল। এই সমাজে হিন্দু সমাজৰ বাল্য বিবাহ, জাতিভেদ, অন্ধবিশ্বাস, বহুবিশ্বাসক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল আৰু বিধৱা বিবাহ, স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগভাগ লৈছিল। আৰ্য সমাজে ধৰ্মান্তকৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে আৰ্য সমাজে অগ্ৰণী ভূমিকা লৈছিল। আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি এই সমাজে ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল। এতিয়া চোৱা ষ্টুডেণ্ট 8 নম্বৰ কুৱেশ্যন যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। চোৱা, ভাৰতীয় জাতীয় জাগৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা সকলৰ ভিতৰত কেশৱ চন্দ্ৰ সেনৰ অৱদান উল্লেখযোগ্য। এওঁ ব্ৰহ্ম সমাজৰ আৰ্হিত 1867 খ্ৰীষ্টাব্দত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰে। কেশৱ চন্দ্ৰ সেনে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিলেও ইয়াৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে। এই সমাজে গ্ৰহণ কৰা সমাজ সংস্কাৰৰ কাৰ্যসূচীসমূহ আছিল নিৰক্ষৰ লোকৰ মাজত শিক্ষাৰ ধাউতি বঢ়োৱা, অনাথ আশ্ৰম পতা আৰু অনুন্নত জাতিবোৰৰ সামাজিক আৰু অৰ্থনৈতিক উন্নতিৰ বাবে চেষ্টা চলোৱা আদি। প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনে সমগ্ৰ দক্ষিণ ভাৰতৰ লোকৰ অন্তৰত জাতীয়তাবাদ ভাৱধাৰা গঢ়ি তোলাত সহায় কৰিছিল। এতিয়া চোৱা ষ্টুডেণ্ট 9 নম্বৰ কুৱেশ্যনটো যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। ৰামকৃষ্ণ পৰমহংসৰ কলিকতাৰ দক্ষিণেশ্বৰত থকা কালী মন্দিৰৰ পূজাৰী আছিল। তেওঁ আধুনিক শিক্ষা দীক্ষা পোৱা নাছিল। তেওঁ মূৰ্তি পূজাত বিশ্বাসী আছিল যদিও আন্তৰিক ভক্তিৰ পৰিৱৰ্তে বাহ্যিক আড়ম্বৰপূৰ্ণ পূজা অৰ্চনাৰ বিৰোধিতা কৰিছিল। সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁ বিচাৰিছিল। ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। তেওঁ অতি সুন্দৰ উপমাৰে ধৰ্মৰ বিশ্লেষণ আগবঢ়াইছিল।
আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক স্বামী বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। গুৰুৰ ভাৱধাৰা অনুকৰণ কৰি স্বামী বিবেকানন্দই আগবঢ়োৱা তেজস্বী ভাষণে শ্ৰোতাৰ অন্তৰত জাতীয়তাবাদী ভাৱধাৰাই জগাই তুলিছিল। ইয়াৰ পিছত চোৱা ষ্টুডেণ্ট 10 নম্বৰ কুৱেশ্যন যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচাণ্টৰ অৱদানৰ বিষয়ে লিখিব দিছে। চোৱা উত্তৰ। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত বিশেষভাৱে উল্লেখযোগ্য এগৰাকী মহিলা হৈছে এনি বেচাণ্ট। তেওঁ আয়াৰলেণ্ডৰ মহিলা আছিল। 1865 খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্ক চহৰত থিয় ছফিকেল ছ'চাইটি নামৰ এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয়। 1885 খ্ৰীষ্টাব্দত মাদ্ৰাজত এই অনুষ্ঠানটোৰ শাখা কাৰ্যালয় মুকলি কৰা হয়। এনি বেচাণ্টে তেওঁৰ বিশেষ কৰ্মদক্ষতাৰ দ্বাৰা মাদ্ৰাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত এই অনুষ্ঠানটোৰ ঘূৰি ধৰি ইয়াক জনপ্ৰিয় কৰি তোলে। এনি বেচাণ্টে সমাজ সেৱাৰ যোগেদি প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। ভাৰতীয় আধ্যাত্মিকতাক প্ৰাধান্য দি তেওঁ কেইবাখনো আদৰ্শ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। এনি বেচাণ্টে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি হিচাপে আঁকোৱালি লয়। তেওঁৰ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয় লোকসকলক অনুপ্ৰেৰণা যোগায়। 1916 খ্ৰীষ্টাব্দত বেচাণ্টে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰি ভাৰতীয়সকলৰ মাজত স্বশাসনৰ প্ৰতিযোগিতাৰ বিষয়ে প্ৰচাৰ চলায়। 1917 চনত এওঁ জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰে। এইদৰে তেওঁ নিজৰ কৰ্মদক্ষতাৰ দ্বাৰা ভাৰতীয় লোকসকলৰ মনত জাতীয়তাবাদৰ জাগৰণ কৰিছিল। 11 নম্বৰ কুৱেশ্যন চোৱা যে আলিগড় আন্দোলন কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল? লিখা উত্তৰ। ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমে। এতিয়া চোৱা ইয়াৰে নেক্সট পাৰ্টটো যে মুছলিম সমাজত আধুনিক শিক্ষাৰ প্ৰভাৱত জাগ্ৰত কৰাৰ ক্ষেত্ৰত ছাৰ ছৈয়দ আহমদ খানে বিশেষ ভূমিকা পালন কৰিছিল। মুছলিমসকলক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰাৰ উদ্দেশ্যে তেওঁ 1864 চনত গাজীপুৰত এখন ইংৰাজী মাধ্যম বিদ্যালয় স্থাপন কৰে। তাৰপিছত 1875 চনত আলিগড় মোহাম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে। এই শিক্ষানুষ্ঠান অল্প সময়তেই পাশ্চাত্য সাহিত্য আৰু সংস্কৃতিৰ অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে বিকশিত হয়। ইয়াৰ ফলত মুছলিম সমাজত ৰাজনৈতিক আৰু সামাজিক চেতনাৰ বিকাশ ঘটিছিল। ইয়াত শিক্ষা লাভ কৰা বহু শিক্ষিত ব্যক্তি সমাজৰ নেতৃত্ব গ্ৰহণ কৰি বহু কুপ্ৰথাৰ অন্ত ঘটাবলৈ সক্ষম হয়। পিছত 1920 চনত এই প্ৰতিষ্ঠানটো আলিগড় মুছলিম বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হয় আৰু ভাৰতীয় মুছলিম সমাজৰ শিক্ষাগত উন্নয়নত এক মাইলফলক স্থাপন কৰে। 12 নম্বৰ কুৱেশ্যনটো যে বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটিছিল বৰ্ণনা কৰা। উত্তৰ। বাতৰি কাকতৰ জন্মই ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তা বহু পৰিমাণে উদ্ৰেক ঘটাইছিল। দেশীয় ভাষাৰ বাতৰি কাকতসমূহে সাম্ৰাজ্যবাদী শাসকৰ কাম কাজবোৰৰ ওপৰত সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এই ক্ষেত্ৰত বংগৰ দ্বাৰা প্ৰকাশিত 19বিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত কাকত যেনে বংগদৰ্শন, সঞ্জীৱনী, আৰ্য দৰ্শন, অমৃত বজাৰ পত্ৰিকা আদি কাকতে ভাৰতীয়ৰ মাজত ভাৰতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই কাকতসমূহে ইংৰাজ শাসনে ভাৰতীয়ক শোষণ কৰি অহা স্বৰূপটো উদঙাই দিছিল। শিক্ষিত সমাজখনক গঢ়ি আত্মচেতনাই ব্ৰিটিছসকলক চিন্তিত কৰি তুলিছিল। এতিয়া চোৱা 13 নম্বৰ কুৱেশ্যন যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কেদি চমুটোকা লিখা। উত্তৰ। গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত এলেন অক্টোভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াই ভাৰতীয় লোকসকলৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠন কৰিবলৈ যো-জা চলাইছিল। হিউমে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা 50 জনমান স্নাতক ছাত্ৰৰ সংযোগত কলিকতাত এখন বৈঠক অনুষ্ঠিত কৰিছিল। ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন নামেৰে নামাঙ্কিত এই বৈঠকখনে দেশৰ উন্নতিৰ স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। মুম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই উদ্দেশ্যে 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত মুম্বাইৰ গোকুল দাস তেজপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিল। এই মহাসভাখনতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। এই মহাসভাখনৰ সভাপতি আছিল কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। এতিয়া চোৱা 14 নম্বৰ কুৱেশ্যন যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ চোৱা। প্ৰথমে নৰমপন্থী ধাৰাৰ সংগঠন হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছে আবেদন, প্ৰস্তাৱ আৰু নিৰ্দেশৰ জৰিয়তে ইংৰাজ চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। মূল উদ্দেশ্য আছিল ইংৰাজ শাসকসকলৰ লগত সুসম্পৰ্ক ৰাখি শাসন ব্যৱস্থাত ভাৰতীয়সকলৰ অংশগ্ৰহণ নিশ্চিত কৰা। 1905 খ্ৰীষ্টাব্দৰ বাৰাণসীত অনুষ্ঠিত অধিৱেশনত সভাপতি গোপাল কৃষ্ণ গোখলে নৰমপন্থী মনোভাৱ প্ৰকাশ কৰিলে। কিন্তু বিপিন চন্দ্ৰ পালে এই পদ্ধতিৰ বিপক্ষে স্বদেশী আন্দোলনৰ ওপৰত জোৰ দি অধিক কঠোৰ পন্থা গ্ৰহণৰ আহ্বান জনাইছিল। 1907 খ্ৰীষ্টাব্দত
বাস বিহাৰী ঘোষৰ সভাপতিত্বত চুৰাট অধিৱেশনত মতভেদৰ ফলত কংগ্ৰেছ দুটা ভাগত বিভক্ত হয়। এটা হ'ল নৰমপন্থী আৰু এটা হ'ল চৰমপন্থী। চৰমপন্থীৰ নেতা আছিল লাল গংগাধৰ তিলক, লালা লাজপত ৰায় আৰু বিপিন চন্দ্ৰ পাল। এই দলটোৱে অৰবিন্দ ঘোষৰ মতবাদ অনুসৰি স্বৰাজ, স্বদেশী শিক্ষা, জাতীয় শিক্ষা আদি বিষয়ত আস্থা ৰাখি অধিক তীব্ৰ আন্দোলনৰ পথ বাছি লৈছিল। চৰমপন্থীসকলে 1916 খ্ৰীষ্টাব্দত মূল কংগ্ৰেছৰ পৰা আঁতৰি থাকিলেও দুয়ো শিবিৰেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এতিয়া চাই ষ্টুডেণ্ট, এইটো চেপ্টাৰৰ কেইটামান MCQ যে 1853 খ্ৰীষ্টাব্দত বোম্বে আৰু থানেৰ মাজত মুকলি কৰা প্ৰথম ৰেল লাইনৰ দৈৰ্ঘ্য কিমান আছিল? উত্তৰ 21 কিলোমিটাৰ। ছেকেণ্ড চোৱা, প্ৰথম ছপাখানা স্থাপন কিমান চনত কৰা হৈছিল? এ আছে 1797 খ্ৰীষ্টাব্দত, বি আছে 1800 খ্ৰীষ্টাব্দত, চি আছে 1825 খ্ৰীষ্টাব্দত, ডি আছে 1785 খ্ৰীষ্টাব্দত। প্ৰথম ছপাখানা স্থাপন কৰা হৈছিল 1797 খ্ৰীষ্টাব্দত। নেক্সট চোৱা, আলিগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজ কোন চনত আলিগড় বিশ্ববিদ্যালয়ত পৰিণত হয়? শুদ্ধ উত্তৰ হ'ব এ 1920 চনত। নেক্সট চোৱা 4, বেংগল গেজেট সংবাদপত্ৰখন প্ৰকাশ কিমান চনত পাইছিল? ইয়াৰ উত্তৰ হ'ব এ 1780। নেক্সট চোৱা, বন্দে মাতৰম গীতটোৰ ৰচক কোন? বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 6 নম্বৰ কুৱেশ্যন চোৱা, প্ৰেছ ৰেগুলেশ্যন এক্ট কেতিয়া প্ৰয়োগ কৰা হৈছিল? ডি হ'ব শুদ্ধ উত্তৰ 1799 খ্ৰীষ্টাব্দত। 7 চোৱা, স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি? ইয়াৰ উত্তৰ হ'ব এ নৰেন্দ্ৰনাথ দত্ত। 8 চোৱা, দেশীয় ভাষাৰ বাতৰি কাকতৰ নিষিদ্ধকৰণ আইন কোন গভৰ্ণৰ জেনেৰেলৰ সময়ত গ্ৰহণ কৰা হৈছিল? উত্তৰ হ'ব চি, লৰ্ড লিটন। নেক্সট চোৱা 9 নম্বৰ, যে টেলিগ্ৰাফ ব্যৱস্থা চৰকাৰী নিয়ন্ত্ৰণলৈ কেতিয়া অনা হৈছিল? এ হ'ব শুদ্ধ উত্তৰ 1851 চনত। 10 চোৱা, আলিগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1875 চনত।